আজি দিনটোত অভয়াপুৰী, গোৱালপাৰা আৰু বকুত তিনিখন মোৰ নিৰ্বাচনী সভা আছিলে। তিনিওখন সভাতে ৰাইজৰ উৎসাহ আৰু উদ্দীপনা। বকুৰ সভাখনত উপস্থিত হৈ মই নিশ্চিত হলোঁ যে এইবাৰ গুৱাহাটী লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বিপুল ভোটত গুৱাহাটীৰ পৰা বিজয়ী হ'ব। আজি ভোটদানৰ মই এতিয়ালৈকে খবৰ লোৱা নাই, মই কেম্পেইনতে আছোঁ, গতিকে গুৱাহাটীত গৈহে খা খবৰ ল'ম। পাঁচটাৰ চক তিনিখন আসনতো আমি 100% জিকিমেই। বাকী দুখন আসনতো আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। নহয়, মই নগাঁও অমুক চিটৰ নাম ধৰি কোৱা নাই, মই 3 আৰু 2খন কৈছোঁ যে 3খনত আমি জিকিমেই। বাকী দুখন আসনত আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। কিমান পাৰ্চেণ্টেজ ভোট হ'ল কি হ'ল গধূলি যেতিয়া মই গম পাম তেতিয়া খাটাং কৰি মই ক'ব পাৰিম, কিন্তু মই ভাবোঁ যে 5খনতে আমি এইবাৰ জিকিম। ক'লোৱে নহয় ছেপ্টেম্বৰ অক্টোবৰ বুলি, ইয়াতে কিবা কিবি অলপ যি আছে ইলেকশ্যনৰটো কোড অফ কণ্ডাক্টেই জুনলৈকে থাকিব। ইয়াৰ 4টাতো 3টাতো ক্লিন হয়, তাত কোনো সমস্যা নাই। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব, যেতিয়া ধুবুৰীত প্ৰচাৰ চলাম তেতিয়া গম পাম, কিন্তু আমাক ৰাইজে কোৱা মতে ধুবুৰীতো বিজেপি আৰু এজিপিৰ মিত্ৰ দলে খুব ভাল কাম কৰি আছে। আজি দিনটোত অভয়াপুৰী, গোৱালপাৰা আৰু বকুত তিনিখন মোৰ নিৰ্বাচনী সভা আছিলে। তিনিওখন সভাতে ৰাইজৰ উৎসাহ আৰু উদ্দীপনা। বকুৰ সভাখনত উপস্থিত হৈ মই নিশ্চিত হলোঁ যে এইবাৰ গুৱাহাটী লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বিপুল ভোটত গুৱাহাটীৰ পৰা বিজয়ী হ'ব। আজি ভোটদানৰ মই এতিয়ালৈকে খবৰ লোৱা নাই, মই কেম্পেইনতে আছোঁ, গতিকে গুৱাহাটীত গৈহে খা খবৰ ল'ম। পাঁচটাৰ চক তিনিখন আসনতো আমি 100% জিকিমেই। বাকী দুখন আসনতো আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। নহয়, মই নগাঁও অমুক চিটৰ নাম ধৰি কোৱা নাই, মই 3 আৰু 2খন কৈছোঁ যে 3খনত আমি জিকিমেই। বাকী দুখন আসনত আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। কিমান পাৰ্চেণ্টেজ ভোট হ'ল কি হ'ল গধূলি যেতিয়া মই গম পাম তেতিয়া খাটাং কৰি মই ক'ব পাৰিম, কিন্তু মই ভাবোঁ যে 5খনতে আমি এইবাৰ জিকিম। ক'লোৱে নহয় ছেপ্টেম্বৰ অক্টোবৰ বুলি, ইয়াতে কিবা কিবি অলপ যি আছে ইলেকশ্যনৰটো কোড অফ কণ্ডাক্টেই জুনলৈকে থাকিব। ইয়াৰ 4টাতো 3টাতো ক্লিন হয়, তাত কোনো সমস্যা নাই। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব, যেতিয়া ধুবুৰীত প্ৰচাৰ চলাম তেতিয়া গম পাম, কিন্তু আমাক ৰাইজে কোৱা মতে ধুবুৰীতো বিজেপি আৰু এজিপিৰ মিত্ৰ দলে খুব ভাল কাম কৰি আছে। ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Data Machine.